এতিয়া চোৱা সলিউশন আমি যদি কৰো ইয়াত আমাৰ এৰ মান কিমান ইয়াত এৰ মান আমি পাইছো 3 ডিৰ মান আমি কেনেকৈ ওলাম ডিৰ মান আমি ওলাম যে দ্বিতীয় পদৰ পৰা আমাৰ 15 ৰ পৰা প্ৰথম পদ 3 মাইনাস কৰিম 15 ৰ পৰা 3 গুছি গলে আমাৰ কিমান থাকিব 12 এতিয়া আমাৰ চোৱা আমি ধৰি লম যে let পদটো হল an এনৰ মান আমি ওলাব লাগিব এতিয়া সো সিন্স যেটো এনতম পদটো a54 পদতকৈ কিমান ডাঙৰ 132 এতিয়া মান বহাই দিম a plus n minus 1 into d আৰু a plus ইয়াতে এনৰ মান কিমান 54 minus 1 into d plus 32 এতিয়া a ৰ মান আমি কিমান পাইছো 3 n minus 1 d ৰ মান আমি কিমান পাইছো 12 equal চোৱা a ৰ মান আমি কিমান পাইছো 3 54 পৰা 1 গলে কিমান থাকিব 53 d ৰ মান 12 plus 132 এতিয়া 3 plus 12 into n কিমান হ'ব 12n minus plus minus 12 গুণ কিমান 12 3 থাকি গল সো 53 into 12 53 into 12 2 3 গুণ 6 2 5 গুণ 10 1 3 গুণ 3 1 5 গুণ 5 6 আহিল 3 আহিল 6 আহিব 1 আৰু 5 যোগ কৰিলে কিমান 6 পাও 636 plus 132 এতিয়া চোৱা 12 ৰ পৰা যদি 3 যায় আমাৰ 12n আমি লিখি আছো প্লাস টো লিখিব না লাগে সন্মুখত লিখিছো 12 ৰ পৰা 3 গলে কিমান থাকিব 9 থাকিব এতিয়া চোৱা 9 আমি পালো তাৰ পিছত ইফালে চাবা 3 2 6 আৰু 3 2 আৰু 6 8 আৰু 3 11 1 হাতত থাকিল 1 3 আৰু 3 6 হাতৰ একে 7 আৰু 1 আৰু চোৱা 1 আৰু 6 কিমান হয় 7 আকৌ যোগ কৰি আছো 2 আৰু 6 কিমান 8 8 আৰু 3 কিমান 11 11 ৰ 1 হাতত কিমান থাকিল 1 3 আৰু 3 6 হাতৰ একে 7 আৰু 6 আমি চোৱা 6 আৰু 1 7 এতিয়া 9 টো মাইনাসত আছে ইফালে গলে প্লাস 771 প্লাস 9 এতিয়া n চোৱা 12 টো পূৰণ হৈ আছে ইফালে গলে হৰণ এতিয়া আমি যোগ কৰিম 9 আৰু 1 কিমান 10 ৰ 0 হাতত থাকিল 10 ৰ 0 হাতত থাকিল 1 7 আৰু 1 8 আমাৰ হাতত একো নাই 780 এটো আছিল 9 এতিয়া আমি 780 12 ৰে হৰণ কৰিম 12 চোৱা 12 78 কেইবাৰ যায় আমি জানো 6 12 গুণ 72 8 ৰ পৰা 2 গলে কিমান থাকে 6 থাকে এতিয়া 0 যদি নমাই আনো 12 60 কেইবাৰ যাব 5 বাৰ 5 12 60 0 গতিকে আমি n ৰ মান এতিয়া কিমান পালো n ৰ মান পালো আমি 65 এটাকে 65 তম পদটো 54 তম পদতকৈ 132 ডাঙৰ তোমালোকে নিশ্চয় বুজি পাইছা